চতিয়া খণ্ড উন্নয়ন বিষয়াৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ এনজি আৰু নেগা আঁচনিৰ নামত লাখ লাখ টকা হৰলুকি খণ্ড উন্নয়ন বিষয়া অজয় সিংহাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ প্ৰতিটো কামৰ বিপৰীতে মোটা অংকৰ ধন পালে কাম নকৰিলেও হয় এইগৰাকী খণ্ড উন্নয়ন বিষয়াৰ মতে চতিয়া উন্নয়ন খণ্ডত পাহাৰ সম দুৰ্নীতিত জড়িত বিষয়াগৰাকীয়ে মন মেলিছে 2026 চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিহালী সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ কুচকাৱাজ আৰম্ভ কৰিছে অজয় সিংহাই পঞ্চায়তৰ ধন হৰলুকি কৰি নিৰ্বাচন খেলিব বিচৰা বিডিঅ'গৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সচেতন ৰাইজ শীঘ্ৰেই তদন্ত বিচাৰিছে চতিয়া উন্নয়ন খণ্ডৰ বিষয়া অজয় সিংহাৰ বিৰুদ্ধে কোনো কাম নকৰাকৈ কেনেকৈ মুকলাই দিছে লাখ লাখ টকা বিষয়াগৰাকীৰ সৈতে আৰু কোন কোন জড়িত আছে পৰৱৰ্তী প্ৰতিবেদনত সবিস্তাৰে প্ৰকাশ কৰা হ'ব চতিয়া উন্নয়ন খণ্ডৰ অধীনত বিশ্বনাথ পাৰ্টৰ আপোনাৰ নতুনকৈ সৃষ্টি হোৱা গিলাধাৰীমুখ অংশ পঞ্চায়তৰ তাতে ব্যাপক এটা দুৰ্নীতি সংঘটিত হৈ আছে আৰু এই দুৰ্নীতিত প্ৰত্যক্ষভাৱে বিডিঅ'গৰাকী জড়িত হোৱাৰ আমাৰ সন্দেহ হৈছে কাৰণ কোনো ধৰণৰ কাম নকৰাকৈ এমজি এনৰেগা আঁচনিৰ ধনসমূহ তেওঁলোকে মানে উঠাই আছে কাম সম্পন্ন বুলি ইতিমধ্যে আপোনালোকে গোটেই ছিষ্টেমটো আজিকালি এনৰেগা আঁচনিৰ গোটেই ছিষ্টেমটো অনলাইনত আপোনালোকে দেখা পাব যে কাম কমপ্লিট বুলি দেখাইছে কিন্তু কোনো ধৰণৰ কাম কৰা নাই এনে বহু তথ্য আছে বহুকেইটা কামত তথ্য আছে আমি ইতিমধ্যে সবিস্তাৰে গোটেই কথাখিনি ডিচি মহোদয়ক জনাম আৰু তাৰ লগতে বিশেষকৈ ইয়াতে বিডিঅ'গৰাকী নিজে প্ৰত্যক্ষভাৱে জড়িত হৈ এই ধনসমূহ উঠোৱাৰ এক প্ৰকাৰৰ মুকলি লাইচেঞ্চ দি থাকে তেওঁলোকক এই যিসকলে কামত জড়িত থাকে কাৰণ কোনো ধৰণৰ কাম কৰা নাই কেনেকৈ বিডিঅ'গৰাকী ধনসমূহ মুকলাই দি আছে এটা ডাঙৰ ৰহস্য আমাৰ সন্দেহ হয় এই মোটা অংকৰ ধন বিডিঅ'গৰাকী লৈ তেওঁ এই কামসমূহৰ মানে ধনসমূহ মুকলাই দিয়ে কাম নকৰাকৈয়ে এই ধনসমূহ মুকলাই দিয়ে গতিকে এই ক্ষেত্ৰত বিশেষকৈ বিশ্বনাথৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি বিষয়টোত হস্তক্ষেপ কৰক যিহেতু পঞ্চায়ত প্ৰতিনিধি বৰ্তমান নাই তাৰ সুবাদতেই তাৰ সুবিধা লাভ কৰি বিডিঅ' বা খণ্ড উন্নয়ন বিষয়া কৰ্মচাৰীসকলে এটা সুবিধা গ্ৰহণ কৰিছে এই সুবিধাতেই তেওঁলোকে এই আঁচনিৰ ধনসমূহ হৰলুকি কৰাত নামি পৰিছে গতিকে বিধায়ক মহোদয়ক আহ্বান জনাইছোঁ অতি শীঘ্ৰেই আপুনি ইয়াতে হস্তক্ষেপ কৰিব লাগে ইয়াৰ ওপৰত এটা তদন্ত হ'ব লাগে যে এই কামসমূহ আঁচনি যিসমূহ ধন চৰকাৰে আবণ্টন দিছে লাখ লাখ টকা আবণ্টন দিছে এই ধনসমূহ সঠিকভাৱে প্ৰয়োগ হৈছে নে নাই তাত এটা তদন্তৰ প্ৰয়োজন আছে বিধায়ক মহোদয়ক এই ক্ষেত্ৰত আহ্বান জনাইছোঁ আৰু তাৰ লগতে আমি শুনা পাইছোঁ যে এইগৰাকী বিডিঅ' অজয় সিংহা যিগৰাকী বিডিঅ' তেখেতে নিজৰ গৃহ সমষ্টিত বিহালীত আগন্তুক 26ৰ নিৰ্বাচনত প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি শুনিছোঁ কিন্তু আমাৰ এতিয়া সন্দেহ হয় এই ব্যক্তিগৰাকী এই চতিয়া উন্নয়ন খণ্ডত পাহাৰসমূহ দুৰ্নীতি কৰি এই দুৰ্নীতিৰ ধনসমূহ আগন্তুক নিৰ্বাচনত তেখেতে তাতে খৰচ কৰিব যাৰ কাৰণে গুৰু গোসাঁই নমনাকৈ আজি তেওঁ এই ধৰণৰ দুৰ্নীতিত লিপ্ত হৈ আছে গতিকে যিসমূহ কাম আঁচনিৰ যিসমূহ এমজি এনৰেগা আঁচনি ৰূপায়ণ কৰিছে তাতে কোনো কাম নকৰে যিসকল ব্যক্তিয়ে কামসমূহ পাছ কৰাই চেংচন কৰাই লৈ আনে তেওঁলোকক যদি কাম কৰাৰ কথা সোধা যায় তেওঁলোকে এটাই কথা কয় যে সম পৰিমাণৰ ধন যিসমূহ আঁচনিত মুঠ ধনৰ আধা অংশই মানে এই বিডিঅ' আপোনাৰ CO অফিচ আপোনাৰ ব্লকৰ বাকী কৰ্মচাৰী তেওঁলোকক দিব লাগে গতিকে তেওঁলোকে সেই পইচাখিনি যিসমূহ কাম কৰিব সেই কামৰ পইচাখিনি আধা অংশই সেই ব্যক্তিসকলক দিব লাগে তো গতিকে ইয়াতে দেখা পাইছোঁ যে এই ক্ষেত্ৰত যথেষ্ট এটা দুৰ্নীতি হৈ আছে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগিব বিডিঅ'গৰাকীৰ ওপৰত তদন্ত হ'ব লাগিব তাৰ লগতে চতিয়া উন্নয়ন খণ্ডত ইয়াৰ পূৰ্বেও যিগৰাকী বিডিঅ' আছিল পাহাৰসমূহ দুৰ্নীতি কৰি তেখেতে দুৰ্নীতিৰ অভিযোগত নিলম্বন হ'বলগীয়া হৈছিলে গতিকে এইবাৰো আমি দেখিবলৈ পাইছোঁ এইগৰাকী বিডিঅ' অজয় সিংহা যিগৰাকী বিডিঅ' তেখেতেও সেই একে কায়দাৰে এই দুৰ্নীতি কৰি আছে ইয়াত তদন্ত হ'ব লাগিব বিডিঅ'গৰাকীৰ ওপৰত তদন্ত হ'ব লাগিব জিলা উপায়ুক্ত মহোদয়ক আহ্বান জনাইছোঁ আমি অতি শীঘ্ৰেই এই বিষয়বিলাক লৈ ইতিমধ্যে স্থানীয় ৰাইজেও আমাক জনাইছে স্থানীয় ৰাইজক লগত লৈ আমি আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত বিডিঅ'গৰাকী আৰু এই দুৰ্নীতিসমূহৰ বিৰুদ্ধে আমি কাৰ্যসূচী ল'ম আজি কিছুদিন আগত যেতিয়া নেকি পঞ্চায়তবোৰী ভাঙি গ'ল তেতিয়াৰ পৰা যেতিয়া পঞ্চায়ত প্ৰতিনিধি নথকা হৈ গ'ল পঞ্চায়ত প্ৰতিনিধিসকল যেতিয়াৰ পৰা ৰিটায়াৰ হৈ গ'ল
তেতিয়াৰ পৰা চৰকাৰী বিষয়াসকল পঞ্চায়ত ছেক্ৰেটাৰীকে কওক, পঞ্চায়ত ব্লকৰ উন্নয়ন খণ্ডোন্নয়ন বিষয়াই কওক, মানে তেওঁলোক নিজৰ মৰ্মতালিত যিখিনি কাম কৰি আছে, ৰাইজ মানে এতিয়া অফিচত যাবলৈকে বেয়া পোৱা হৈ গৈছে। আপোনাৰ কি হ'ল, যিখিনি কাম এনৰেগাৰ পঞ্চায়তত আহিছিলে, চতিয়া উন্নয়ন খণ্ডৰ অধীনত গিলাধাৰী মুখ অংশত নতুনকৈ গঠিত হৈছে পঞ্চায়তটো, বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত। এইটো পঞ্চায়তত মই দেখিলোঁ বহুত সংখ্যক প্ৰায় 1.5 কোটি টকাৰ কাম ইতিমধ্যে চেংচন হৈছে। আগৰ যিখিনি কাম আছিলে, বাজেট নাই বুলি কয়, বাজেট নথকাৰ পিছত 2-3জন মানে ব্যক্তিৰ সহযোগত এই BDO কি হিচাপে তেওঁলোকৰ কাম চলাই আছে, তেওঁলোকৰ ডিমাণ্ড দি আছে, পইচা উঠাই আছে, আৰু লাখ লাখ টকা এই অঞ্চলৰ পৰা তেওঁ যেনেকৈ সংগ্ৰহ কৰি বিহালীত তেওঁ কিবা MLA খেলিব বুলিও কথাবিলাক গম পাই আছোঁ, অলপ বৌবাকে চলি আছে। কিন্তু তেওঁ এই যে এই চতিয়া উন্নয়ন খণ্ডৰ বিশ্বনাথ পাৰ্টত ইমানেই দুৰ্নীতি কৰিলে, দুৰ্নীতিৰ পাহাৰ, মানে ইমান দুৰ্নীতি, 2-3জন ব্যক্তিৰ সহযোগত টকা লুটিছে, কোনো এটা কাম কৰা নাই। এই 5টা-6টা স্কিম মই চাইছোঁ, কিন্তু এটা কামতো এটা শিলগুটি নাই, এপাচি মাটি নাই, নোহোৱাকৈ কোটি কোটি টকা আত্মসাৎ কৰি লৈছে এই কেইজন দালালৰ জৰিয়তে। গতিকে আমি ক'ব বিচাৰোঁ যে আগন্তুক সময়ত আমি মানে সম্পূৰ্ণভাৱে গোটেই তথ্যখিনি আমি জিলা উপায়ুক্ত মহোদয়ৰ অফিচত জিলা আয়ুক্ত মহোদয়ক অৱগত কৰিম। এইখিনি কথা তেওঁ কেনেধৰণে ইয়াৰ ওপৰত পদক্ষেপ লয় সেয়া আমাৰ লক্ষণীয় বিষয় হ'ব। আমি ৰাইজক লৈ, এই পঞ্চায়তৰ সমূহ ৰাইজক লৈ আমি জিলা অফিচত এটা আমি কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। বিশ্বনাথৰ পৰা আব্দুল বাৰেকৰ ৰিপৰ্ট, এনি ভাৰত 24।